Good morning, my dear students of 6M. Today, I am going to discuss about the significance of the Constitution of Switzerland. তোমালোকে জানা যে আমি যেতিয়া রেগুলার ক্লাস হৈ আছিল তেতিয়া আমি চাইনাৰ কনস্টিটিউশনখন প্ৰায় আমি শেষ কৰিছিলোঁ কিন্তু আমি সুইজাৰলেণ্ডখন আৰম্ভ কৰিবলৈ লৈছিলোঁ গতিকে মই আজি এটা সৰু টপিকস লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ এই টপিকসটো হ'ল সিগনিফিকেন্স অফ দ্য কনস্টিটিউশন অফ সুইজাৰলেণ্ড অৰ্থাৎ আমাৰ সুইচ সংবিধানৰ যেটো তাৎপৰ্য বা গুৰুত্ব তে আমি এটা কথা কোৱা হয় ছাত্ৰ ছাত্ৰীসকল যে আমাৰ এটা কথা কয় যে যদি আমি মডাৰ্ণ গভৰ্নমেণ্ট বিলাকৰ বিষয়ে আলোচনা কৰিব লাগে তেনেহলে আমি সুইচ কনস্টিটিউশনৰ আটাইতকৈ বেছি গুৰুত্বটো আমি দেখিবলৈ পাওঁ এটো কয় যে টু দ্য students of modern government or constitution of modern government. The Swiss constitution has a great significance. It would not be wrong to say that without the study of the Swiss constitution, the study of modern government remain incomplete. অর্থাৎ কি কোৱা হয় যে যদি আমি আধুনিক সংবিধানবিলাক ৰাষ্ট্ৰৰ অধ্যয়ন কৰিব লাগে তেনেহলে আমি যদি সুইচ কনস্টিটিউশনখন অধ্যয়ন নকৰো তেনেহলে আমাৰ আসলতে আধুনিক সংবিধানৰ অধ্যয়নটো সম্পূৰ্ণ নহয় আৰু এই কথাটোৱে আসলতে কি কয় মানে সুইচ কনস্টিটিউশনৰ গুৰুত্বটো আমি উপলব্ধি কৰিব পাৰো আৰু এই গুৰুত্বটো সুইজাৰলেণ্ডে এই কাৰণে লাভ কৰিছে যে তাত যেটো মানে সুইচ ৰাষ্ট্ৰখনৰ যেটো জনসংখ্যা বা মাটিকালিৰ যেটো অনুপাত আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সুইচ সংবিধানৰ যেটো ইনসিগনিফিকেন্স মানে ৰোল তাৰ মানে একেবাৰে আন্তঃৰাষ্ট্ৰীয় যি ৰাজনীতিৰ পৰা সদায় সুইজাৰলেণ্ড কি হয় আঁতৰত আছে আৰু এই বেসিক্যালি এই তিনিটা কথাৰ কাৰণে আসলতে সুইচ সংবিধানখনৰ সিগনিফিকেন্সটো বা গুৰুত্বটো যথেষ্ট বৃদ্ধি পাইছে আৰু সেই কাৰণে আমি আসলতে সুইজাৰলেণ্ডৰ সংবিধানখন যদি আমি অধ্যয়ন নকৰো তেনেহলে আমি পৃথিৱীৰ আধুনিক ৰাষ্ট্ৰৰ সংবিধানবিলাক অধ্যয়নটো আসলতে কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে যে এতিয়া তোমালোকে যদি মন কৰা তেনেহলে দেখিবা যে চাৰিটা বিশেষ পইণ্টত আমি ইয়াৰ সিগনিফিকেন্সটো আমি এস্টাবলিশ কৰিব পাৰো we can establish the significance of the Swiss constitution on the basis of 4 points আৰু তোমালোকে মনত ৰাখিবা যে এই চাৰিটা বেসিক মানে পয়েন্ট কি যাৰ দ্বাৰা আমি সুইচ কনস্টিটিউশনৰ যেটো গুৰুত্ব হেতুক আমি উপলব্ধি কৰিব পাৰো বা আমি এস্টাবলিশ কৰিব পাৰো যে প্ৰথম কথাটো আহা প্ৰথম যেটো পয়েন্ট হেতু তোমালোকে মন কৰা হেতু হল কি ৰিপাব্লিকান ক্যাৰেক্টাৰ তে ৰিপাব্লিকান ক্যাৰেক্টাৰ তোমালোকে জানা যে সুইজাৰলেণ্ড আসলতে বহুত পুৰণি সময়ৰ পৰাই ইয়াৰ এটা গণৰাজ্যিক চৰিত্ৰ এটা আছে ৰিপাব্লিকান এটা ক্যাৰেক্টাৰ এটা আছে আৰু এই ক্যাৰেক্টাৰটো তেওঁলোকে বহুত ট্ৰেডিশনালি বহুত আগৰ পৰাই বহন কৰি আহিছে তে এটো এটা ডাঙৰ কথা যে তাত ৰিপাব্লিকান ক্যাৰেক্টাৰ বুলি কোৱাৰ লগে লগে আসলতে আমি যেটো দেখা পাওঁ যে তাত আসলতে হেৰিডিটিকেলি শাসন ব্যৱস্থাটো নাই বা যেটো মনাৰ্কিৰ আগৰ ৰজাৰ যে শাসন ব্যৱস্থা তেনেকুৱা শাসন ব্যৱস্থাটো তাত নাই আৰু তাৰ যিবিলাক শাসক তেওঁলোকে
জনসাধাৰণৰ দ্বাৰা আচলতে এটা সময়ৰ মূৰে মূৰে আচলতে নিৰ্বাচিত হয়, এটা নিৰ্দিষ্ট সময়ৰ মূৰত নিৰ্বাচিত হয়। এই যিটো কেৰেক্টাৰ, এই কেৰেক্টাৰটোৰ কাৰণে আচলতে তোমাৰ ছুইজাৰলেণ্ডক ছিগনিফিকেঞ্চ বা গুৰুত্বৰ এটা গুৰুত্বপূৰ্ণ কেৰেক্টাৰ বা পইণ্টছ বুলি কোৱা হৈছে। কাৰণ এইটো ৰিপাব্লিকান কেৰেক্টাৰটো ছুইজাৰলেণ্ডৰ আজিৰ কথা নহয়, এইটো তোমাৰ এজ লং বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ বহুত সময় বহুত বছৰ আগৰ পৰাই এইটো চলি আহিছে ছুইজাৰলেণ্ডত, যে তাৰ শাসক শ্ৰেণী কোনো ৰজাৰ দ্বাৰা শাসিত নহয়, তাৰ যিটো শাসক, এই শাসকবিলাক এটা নিৰ্দিষ্ট সময়ত জনসাধাৰণে নিৰ্বাচিত কৰে। আৰু এই যিটো মাইণ্ডছেট, যিটো ধৰা আমাৰ ভাৰতবৰ্ষ বা আমাৰ অন্য দেশ কিছুমানত আমাৰ বহুত পিছত আমাৰ সৃষ্টি হৈছিল, কিন্তু সেই মাইণ্ডছেটটো ছুইচ পিপুলৰ সেই মাইণ্ডছেটটো আচলতে বহুত আগৰ পৰাই আছিল। আৰু সেইকাৰণেই তোমাৰ ছুইচ কনষ্টিটিউশ্যনৰ যিটো ৰিপাব্লিকান কেৰেক্টাৰ, সেইটোক আমি এটা ইম্পৰ্টেঞ্চ কেৰেক্টাৰ বুলি আমি গণ্য কৰোঁ। আৰু এইটো আচলতে ছুইচ কনষ্টিটিউশ্যনৰ যিটো গুৰুত্ব, সেইটোক আচলতে স্থাপন কৰিছে বা ইষ্টাব্লিছ কৰিছে। দ্বিতীয় যিটো পইণ্টলৈ আহা, দ্বিতীয় পইণ্টটো আচলতে কি, যে ছুইচ ডেম'ক্ৰেচি, যে পৃথিৱীত পিকুলিয়াৰ এটা ব্যৱস্থা আছে। কাৰণ তোমালোকে জানাই যে প্ৰত্যক্ষ গণতন্ত্ৰৰ দেশ ছুইজাৰলেণ্ড হ'ল এখন লেণ্ড অফ ডাইৰেক্ট ডেম'ক্ৰেচি। আমি যেতিয়া চিটি ষ্টেটবিলাক আছিল, যেতিয়া সৰু সৰু নগৰ ৰাষ্ট্ৰবিলাক যেতিয়া আছিল, তেতিয়া 4,000-5,000 জনসংখ্যাক লৈ একোখন প্ৰাচীন গ্ৰীক বা এথেন্সত যেতিয়া নগৰ ৰাষ্ট্ৰবিলাক আছিল, তেতিয়া সেইবিলাকৰ শাসক শ্ৰেণীক নিৰ্বাচনৰ ক্ষেত্ৰত ডাইৰেক্ট ডেম'ক্ৰেচি, প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থা আছিল। অৰ্থাৎ জনসাধাৰণে নিজে তেওঁলোকে কি কৰিছিল, তোমাৰ শাসন লগ হৈ পেলাই তেওঁলোকে শাসক নিৰ্বাচন কৰিছিল। কিন্তু ভেৰি ইম্পৰ্টেণ্ট কথা যে যেতিয়াৰ পৰা আমাৰ ষ্টেটৰ কনচেপ্টবিলাক চেঞ্জ হ'ল, আমাৰ ৰাষ্ট্ৰৰ ব্যৱস্থাৰ কনচেপ্টবিলাক চেঞ্জ হ'ল, আমি সৰু ৰাষ্ট্ৰৰ পৰা ডাঙৰ ৰাষ্ট্ৰৰ কনচেপ্টলৈ আমি গুচি আহিলোঁ, পৃথিৱীৰ ৰাষ্ট্ৰবিলাক, তেতিয়াৰ পৰাই আচলতে আমি দেখিলোঁ কি যে আমাৰ ডাইৰেক্ট ডেম'ক্ৰেচিটো লাহে লাহে নোহোৱা হ'ল আমাৰ। আৰু পৃথিৱীৰ ৰাষ্ট্ৰবিলাকে ইনষ্টেড অফ ডাইৰেক্ট ডেম'ক্ৰেচি দে এডপ্টেড দ্য প্ৰচেছ অফ ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি, যাক আমি কি বুলি ক'ব পাৰোঁ, ইনডাইৰেক্ট ডেম'ক্ৰেচি বুলিও আমি ক'ব পাৰোঁ, পৰোক্ষ গণতন্ত্ৰ, যাক আমি পৰোক্ষ গণতন্ত্ৰ বুলি কওঁ। অৰ্থাৎ প্ৰত্যক্ষ গণতন্ত্ৰ নহয়, পৰোক্ষ গণতন্ত্ৰ। কিন্তু এই ছুইজাৰলেণ্ড এতিয়াও এনেকুৱা আধুনিক সময়ত এনেকুৱা এখন দেশ, যিখন দেশত এতিয়াও ডাইৰেক্ট ডেম'ক্ৰেচি তাত প্ৰচলন আছে। অৰ্থাৎ ডাইৰেক্ট ডেম'ক্ৰেচিৰ যিবিলাক মেথড, ধৰা উপক্ৰম বা ৰেফাৰেণ্ডাম বা প্লেবিচাইট বা গণভোট, এই যিবিলাক মেথড, এই মেথডবিলাক আজিও ছুইজাৰলেণ্ডত এপ্লাই হয়। অৰ্থাৎ তাৰ জনসাধাৰণে আইন প্ৰণয়নে একোৱে নহয়, মানে আমি আইন প্ৰণয়নৰ পৰা সংবিধান সংশোধনলৈকে এই সকলোবিলাক লেজিছলেটিভ যি কাম কাজ, এই কাম কাজত কি কৰিব পাৰে, তাৰ জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে। দেয়াৰ পিপুল কেন পাৰ্টিচিপেট in the process of legislation and making of law or amendment of the constitution. এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কিন্তু আজি পৃথিৱীৰ কোনো ৰাষ্ট্ৰত আমি দেখিবলৈ নাপাওঁ। দেয়াৰ ইজ নো এনি আদাৰ কাউণ্ট্ৰি এক্সেপ্ট তোমাৰ ছুইজাৰলেণ্ড। আৰু সেইকাৰণে আমি ছুইজাৰলেণ্ডক, আমি এই যে ছুইজাৰলেণ্ডখন এখন লেণ্ড অফ ডাইৰেক্ট ডেম'ক্ৰেচি বা এই কাউণ্ট্ৰি অফ ডাইৰেক্ট ডেম'ক্ৰেচি, সেইকাৰণে এই পইণ্টটো হ'ল আচলতে তোমাৰ ভেৰি ইম্পৰ্টেণ্ট এণ্ড significance point to establish the significance of the Swiss constitution.
অৰ্থাৎ ছুইজাৰলেণ্ডৰ সংবিধানৰ গুৰুত্ব যদি আমি ইষ্টাব্লিছ কৰিব লাগে তেনেহ'লে আমি এই পইণ্টটো আমি উল্লেখ কৰিব লাগিব সেইটো হ'ল তোমাৰ ডাইৰেক্ট ডেম'ক্ৰেচি বা ছুইচ ডেম'ক্ৰেচি গতিকে তোমালোকে এই কথাটো সদায় মনত ৰাখিবা আৰু পিছত যেতিয়া আমি এক্সিকিউটিভ লেজিসলেচাৰ লৈ আমি যাম তেতিয়া কথাখিনি ভালকৈ ক্লিয়াৰ হ'ব কেনেকৈ জনসাধাৰণে আইন প্ৰণয়নত অংশগ্ৰহণ কৰে কেনেকৈ জনসাধাৰণে তোমাৰ সংবিধান সংশোধনত অংশগ্ৰহণ কৰাৰ সুবিধা তাত আছে তাৰপিছত থাৰ্ড যিটো পইণ্ট এই পইণ্টটোলৈ আহা এইটোক আমি কৈছোঁ তোমাৰ প্লুৰেল এক্সিকিউটিভ অৰ্থাৎ তোমাৰ বহু কাৰ্যপালিকাৰ দেশ তে তোমালোকে জানা যে নেচাৰেলি আমি জানো যে পৃথিৱীৰ সকলোবিলাক ৰাষ্ট্ৰত কি থাকে যে এক্সিকিউটিভ তোমাৰ পাৰ্টিকুলাৰলি তোমাৰ এজন বিশেষ ব্যক্তিৰ হাতত ক্ষমতাবিলাক থাকে যদিও আমাৰ পাৰ্লিয়ামেণ্টাৰী দেশ যেনে ইংলেণ্ড বা আমি ইণ্ডিয়াৰ কথা চাওঁ তাত যদিও মন্ত্ৰীসভা আছে কিন্তু মন্ত্ৰীসভাৰ লিডাৰ হিচাপে তাত প্ৰধানমন্ত্ৰীয়ে আচলতে কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে কিন্তু ছুইজাৰলেণ্ড এনেকুৱা এখন দেশ য'ত তোমাৰ কালেক্টিভ এক্সিকিউটিভৰ ব্যৱস্থা আছে যিটো প্লুৰেল এক্সিকিউটিভ বা কলেজিয়েল এক্সিকিউটিভ বুলি কোৱা হয় তে তোমালোকে জানা যে এই এক্সিকিউটিভ যি প্ৰায় তোমাৰ 7জন 7 মেম্বাৰক লৈ এক্সিকিউটিভ তাত গঠিত হয় আৰু ভেৰি ইণ্টাৰেষ্টিং কথা যে প্ৰতিজন মেম্বাৰৰ ইকুৱেল পাৱাৰ আৰু তেওঁলোকে মাত্ৰ এজনে এবছৰৰ কাৰণে হয়তো মানে ৰাষ্ট্ৰপতি হৈছে কিন্তু তেওঁ কোনো ৰাষ্ট্ৰপতি হিচাপে তেওঁ বিশেষ ক্ষমতা তেওঁ উপভোগ কৰিব নোৱাৰে জাষ্ট হি প্ৰিজাইড দ্য মিটিং অফ দ্য এক্সিকিউটিভ কিন্তু তেওঁৰ কোনো স্পেচিয়েল পাৱাৰ নাই আৰু প্ৰত্যেকজন এক্সিকিউটিভ মেম্বাৰৰে ইকুৱেল পাৱাৰ আৰু এনেকৈ কোনো ধৰণৰ মানে অসুবিধা নোহোৱাকৈ তোমাৰ ছুইজাৰলেণ্ডৰ শাসন ব্যৱস্থাটো সুন্দৰভাৱে পৰিচালিত হৈ আছে গতিকে এই যিটো পিকুলাৰিটি ছুইজাৰলেণ্ডে মেইনটেইন কৰিছে এই যিটো ছুইজাৰলেণ্ডে যিটো এই বহু কাৰ্যপালিকাৰ যিটো ব্যৱস্থাটো অনুসৰণ কৰিছে আৰু তাৰ জৰিয়তে কোনো বেমেজালি নোহোৱাকৈ তাৰ শাসন ব্যৱস্থা পৰিচালিত কৰি আছে এইটো আচলতে পৃথিৱীৰ সকলো ৰাষ্ট্ৰৰ কাৰণে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা বুলি আমি গণ্য কৰোঁ কাৰণ আৰু সেইকাৰণে ছুইচ কনষ্টিটিউশ্যনৰ ইম্পৰ্টেঞ্চটো আছে তাৰপিছত আমি এই কথাটো কিছু পৰিমাণে আমি প্ৰেচিডিয়ামৰ লগতো আমি ডিছকাছ কৰিব পাৰোঁ যেনে USSR তোমাৰ এটা সময়ত যেতিয়া USSR আছিল তেতিয়া তাত তোমাৰ প্ৰেচিডিয়াম বুলি এটা অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানটোৰ লগত কিছু পৰিমাণে তোমাৰ ছুইজাৰলেণ্ডৰ কলেজিয়েল এক্সিকিউটিভৰ কিছু মানে সামঞ্জস্য বা সিমিলাৰিটি এটা আমি দেখিবলৈ পাওঁ আমি যেতিয়া এক্সিকিউটিভ ষ্টাডি কৰিম তেতিয়া আমাৰ এই কথাটো ক্লিয়াৰ হ'ব গতিকে আৰম্ভণিতে তোমালোকে এই কথাটো জানি থোৱা তাৰপিছত লাষ্ট যিটো পইণ্ট আমি সিগনিফিকেন্ট ইষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত যিটো আমাৰ লাষ্ট ইম্পৰ্টেঞ্চ পইণ্ট যিটো আমি মেনশ্যন কৰিব লাগিব সেইটো হ'ল কি ইউনিটি ইন ডাইভাৰ্চিটি অৰ্থাৎ ছুইজাৰলেণ্ডৰ সংবিধানৰ আটাইতকৈ এটা সিগনিফিকেন্স গুৰুত্বপূৰ্ণ ৰিমাৰ্কেবল এটা ফিচাৰ বুলি কোৱা হৈছে যে সেইটো হ'ল কি যে স্পেচিয়েল ইণ্টাৰেষ্ট is the unity in diversity exhibit by the Swiss people. কাৰণ Switzerland, as we have known, the multiracial country, a multilingual country, and a multi-religious country. অৰ্থাৎ ই বহু জাতি বহু ভাষা বহু ধৰ্মৰ এখন দেশ কিন্তু তথাপিতো কি কৈছে যে এই ছুইজাৰলেণ্ডে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে ষ্ট্ৰং নেশ্যন অৰ্থাৎ জাতীয়তাটো তেওঁলোকে শক্তিশালী হিচাপে পৃথিৱীৰ ৰাষ্ট্ৰবিলাকক সন্মুখত প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে গতিকে এই যিটো কেৰেক্টাৰ এইটো এটা বিশেষ কেৰেক্টাৰ বুলি কোৱা হৈছে আৰু বিশেষকৈ ভাৰতবৰ্ষৰ দৰে দেশৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কাৰণ আমিও ভাৰতবৰ্ষ এখন মাল্টি কালচাৰ মাল্টি লিংগুৱেল মাল্টি ৰিলিজিয়াছ
দেশ, কিন্তু আমাৰ নেশ্যনহুডটো অৰ্থাৎ আমাৰ জাতীয়তাটো ছুইজাৰলেণ্ডৰ ইমান শক্তিশালী নহয়। কিন্তু ছুইজাৰলেণ্ডে এখন মাল্টিলিংগুৱেল, মাল্টি ৰিলিজিয়াছ বা মাল্টি তোমাৰ কালচাৰ বা ৰেচিয়েল দেশ হ'লেও তেওঁলোকে কিন্তু তোমাৰ এটা ষ্ট্ৰং ইউনিটি এটা তেওঁলোকে এক্সিবিট কৰিবলৈ পৃথিৱীৰ ৰাষ্ট্ৰবিলাকৰ আগত সক্ষম হৈছে। আৰু এইটোৱে ছুইজাৰলেণ্ডক আচলতে এখন সৰু ৰাষ্ট্ৰ যদিও এখন শক্তিশালী ৰাষ্ট্ৰত পৰিগণিত কৰিছে। গতিকে মই তোমালোকক এবাৰ জাষ্ট লাষ্ট পইণ্টকেইটা ৰিপিট কৰি দিছোঁ। আজি মই এই ক্লাছটো এইখিনিতে সামৰিব খুজিছোঁ। মই নেক্সট যাম তোমালোকৰ ছুইচ কনষ্টিটিউশ্যনৰ যি কেৰেক্টাৰ, সংবিধানৰ যি কেৰেক্টাৰ, এই কেৰেক্টাৰবিলাক মই ডিছকাছ কৰিম। গতিকে এতিয়া তোমালোকক মই জাষ্ট এবাৰ ৰিমাইণ্ড কৰি দিব বিচাৰিছোঁ যে হাউ কেন উই ইষ্টাব্লিছ দ্য ছিগনিফিকেঞ্চ অফ দ্য ছুইচ কনষ্টিটিউশ্যন। দেয়াৰ ইজ এ 4 point. One is Republican character. Second, Swiss democracy. That means direct democracy, land of direct democracy. Third, plural executive, অর্থাৎ বহু কার্যপালিকার দেশ। আর fourth, unity in diversity, অর্থাৎ অনৈক্যৰ মাজত একতা। এই চাৰিটা বিশেষ বৈশিষ্ট্যৰ কথা ক'লো। আৰু এই চাৰিটা বিশেষ কেৰেক্টাৰে আচলতে ছুইজাৰলেণ্ডৰ সংবিধানৰ যিটো ছিগনিফিকেঞ্চ বা গুৰুত্ব সেইটো ইষ্টাব্লিছ কৰাত সহায় কৰে। গতিকে আজিলৈ এইখিনিতে মই সামৰিছোঁ। মই নেক্সট তোমালোকৰ মাজলৈ আহি আছোঁ। মই ছুইচ কনষ্টিটিউশ্যনৰ যিটো চেলিয়েণ্ট ফিচাৰ, অৰ্থাৎ যি বেচিক কেৰেক্টাৰ অফ দ্য ছুইজাৰলেণ্ড বা ছুইচ কনষ্টিটিউশ্যন, সেই টপিকটো লৈ মই নেক্সট তোমালোকৰ মাজলৈ আহি আছোঁ। হেভ এ গুড ডে। Thank you all.